শিখা মজিন্দাৰ বেজবৰুৱা বাইদেৱে ধৰ্ম আৰু ভগৱানৰ নামত ব্যৱসায় আৰম্ভ কৰিছে, বেপাৰ আৰম্ভ কৰিছে। অগ্নিনাভ মন্দিৰক লৈ বিভিন্ন ধৰণৰ তৰ্ক বিতৰ্কৰ সৃষ্টি হৈছে। মোৰ নিচিনা এগৰাকী যুৱতীয়ে অগ্নিনাভ শিৱ মন্দিৰক লৈ কি ক'লে আপোনালোকে শুনা পালে, আৰু শুনো আহকচোন কি কৈছে অগ্নিনাভ মন্দিৰক লৈ। তেনেহ'লে গৈ আমি পইচা আগবঢ়াই তেওঁৰ পৰা বিনিময়ত মানে ভগৱানৰ পৰা তেখেতৰ মন্দিৰৰ যোগেদি ভগৱানৰ পৰা আমি কিবা এটা বিচাৰিছোঁ, সেই সমস্যাটোৰ সমাধান বিচাৰিছোঁ। তেনেহ'লে ভাবি চাওকচোন আমিবোৰ কেনেকৈ বাৰু ধোৱা তুলসীৰ পাত হ'লোঁ, নহয়নে? কাৰোবাৰ ওপৰত কিবা এটা ক'বলৈ, আঙুলি এটা উঠাবলৈ খুব বেছি সহজ হয়, কিন্তু যেতিয়া এটা কথা সদায় মনত ৰাখিব, এই যে আঙুলি যে আমি এটা আঙুলি কাৰোবাৰ ফালে যদি টোৱাইছোঁ, কিন্তু এই বাকী 4টা আঙুলিয়ে আমাৰ নিজৰ ফালে থাকে। গতিকে কিবা কথা কোৱাৰ আগত বা আমি সেই বস্তুটো প্ৰচাৰ কৰাৰ আগত 100বাৰ ভাবিব লাগে বুলি মই যিহেতু আপোনালোকে নিশ্চয় শুনাও পালে, লগতে দেখাও পালে, এইখিনি তাই নিজৰ মনৰ কথা। তো ঠিকে আছে, সকলোৱে নিজৰ নিজৰ পইণ্টটো দিব পাৰে, নিজৰ মানে আমাৰ যিহেতু কোৱাত স্বাধীনতা আছে, আমাৰ মুখত কোনো বাধা নাই। তো আমি ক'ব পাৰোঁ, আমাৰ যদি কিবা এটা বস্তুৰ ওপৰত যদি ছ'চিয়েল মিডিয়াত কিবা এটা বস্তু ভাইৰেল হৈ আছে বা অসমত এনেকুৱা কিবা এটা বস্তু ঘটি আছে, সেইটো বিষয়ে মাত মতা আমাৰ অধিকাৰ আছে। সপক্ষে আৰু বিপক্ষে মাত মতাও আমাৰ অধিকাৰ আছে। চ' এইটো বুলিয়ে মই অগ্নিনাভ মন্দিৰক লৈ, মই অগ্নিনাভৰ মন্দিৰভাগক লৈ মই সপক্ষেও কোৱা নাই, মই বিপক্ষেও কোৱা নাই। মাথো মোৰ মনৰ কথা কিছুমান যিবিলাক বৰ্তমান ছ'চিয়েল মিডিয়াত চলি আছে, সেইটো বিষয়ে মোৰ মনৰ কথা কিছুমানহে মই আপোনালোকৰ লগত প্ৰকাশ কৰোঁ। তো এইটো তাই এতিয়া যুৱতীগৰাকীয়ে যিখিনি কথা ক'লে, নিশ্চয় সেইখিনি কথা সঁচা। হয়তো আপোনালোকে কিছুমানে হয়তো সেইবিলাক কথা মানিছে। আৰু যিহেতু আমি এটা কথা মানিবই লাগিব, বিশ্বাসেই মানে য'ত বিশ্বাস আছে তাতেই ভগৱান আছে, এইটো কথা আমি মানিবই লাগিব। আৰু আমি এইটো কথা দিয়কচোন, ময়ো দেখিছোঁ, আমাৰ সৰুৰ পৰা মোৰ মা দেউতাক কোৱা শুনিছোঁ, আৰু লগতে আমাৰ বয়সস্থসকলৰ পৰা এইটো শুনিছোঁ যে আমি যদি ভগৱানৰ ওচৰলৈ যাওঁ বা কোনো মন্দিৰলৈ ওচৰলৈ যাওঁ, তালৈ গ'লে আমি সদায় এটা শুদ্ধ মন লৈ যাব লাগে আৰু এটা বিশ্বাসত যাব লাগে। এইটো কথাটো আমি শুনিয়ে আছোঁ। তো সেইটোৱে আৰু অগ্নিনাভ মন্দিৰলৈ মানে যিসকলে গৈছে, একদম শুদ্ধ মনেৰে যিসকলে গৈছে, সেইসকলে নিশ্চয় কিবা এটা ফল পাইছে। তাত আৰু আমি বিতৰ্ক কৰিতো একো লাভ নাই, আৰু যিসকলে যোৱা নাই সেইসকলেতো মানে বিতৰ্ক কৰি লাভ নাই, হয়নে নহয় কথাটো? তাৰপিছত বিশ্বাস য'ত ভগৱান তাত। আৰু কিছুমানে বিতৰ্ক কৰি আছে যিসকলে মানে, আৰু যিহেতু অগ্নিনাভ মন্দিৰলৈ হাজাৰ হাজাৰ মানুহ যায়, আৰু হয়তো কিছুমানে কিছুমানে সুফল পাইছে, আৰু সুফল সেইসকলে পাইছে যিসকলে মনত এটা মনত মানে পুৰা বিশ্বাস আৰু এটা ভক্তিভাৱ লৈ গৈছে, সেইসকলে নিশ্চয় ফল পাইছে। আৰু এইটোৱে কথা, আৰু কিছুমানে বিতৰ্ক কৰি আছে কি, আৰু আপোনালোকে যদি শুদ্ধ মনেৰে এটা একদম মনত বিশ্বাস এটা লৈ যদি আপুনি নামঘৰত চাকি এগছ দিয়ে, বা নিজৰ যিখন ঘৰৰ থাপনা, সেই থাপনাখনতে যদি আপুনি পূজা অৰ্চনা কৰে, তো নিশ্চয় আপোনাৰ মনৰ আশা পূৰণ হ'ব। আৰু লগতে আৰু এটা কথা মই ইয়াত ক'ব বিচাৰিছোঁ যে, যিহেতু শিখা বাইদেৱে যিটো মানে মন্দিৰ, অগ্নিনাভ শিৱ মন্দিৰ, আৰু সেই অগ্নিনাভ শিৱ মন্দিৰটো আছিল বাইদেউৰ ব্যক্তিগত, আৰু বাইদেৱে যিহেতু সেই মন্দিৰটো নিজে চাকি তাকি জ্বলাই প্ৰাৰ্থনা কৰি ফল পাইছে, আৰু সেই লগতে ওচৰ এজন দুজন চুবুৰীয়া আহিলে তেওঁলোকো ফল পাইছে। তেনেকৈ কথাটো মানে বহুত প্ৰচাৰ হৈ গ'ল। তাৰপিছত আজি দেখা গৈছে যে হাজাৰ হাজাৰ ভক্ত অগ্নিনাভ মন্দিৰলৈ আহিব লৈছে, তাৰে কিছুমানে সুফল পাইছে। আৰু এইটো হৈছে বাইদেউৰ ব্যক্তিগত মন্দিৰ, সেইকাৰণেতো বিতৰ্কটো হৈছে। আৰু এইটো যদি ৰাজহুৱা মন্দিৰ হ'লে তেতিয়া কেনেকৈ আপোনালোকে বিতৰ্ক কৰিলে? ধৰি লৈছোঁ ৰাস্তা কাষতে এটা মন্দিৰ এটা যেনেকৈ এতিয়া কিছুমান আহঁত গছতো তেনেকৈ তেনেকুৱা শিৱলিংগ থৈ মেলি মানুহে পূজা অৰ্চনা কৰে। তেনেকুৱা এটা যদি জাগৃত ৰূপত যদি এটা গছ এজোপা তলত যিটো শিৱলিংগ, সেই শিৱলিংগটোতো জাগৃত যদি হয়, বহুত মানুহে আহি যদি তাত প্ৰাৰ্থনা কৰি যদি ফল পায়, এই কথাটো যদি পিছত জানি গৈ বহুত ডেইলি যদি হাজাৰ হাজাৰ ভক্ত আহিলে হ'লে সেই মানে আহঁত গছৰ তলত থকা সেই মন্দিৰটোলৈ, তেতিয়া আপোনালোকে কাক লৈ বিতৰ্ক কৰিলে হ'লে? বিতৰ্কটো এই কাৰণেতো আহিছে, কাৰণ শিখা বাইদেউ নিজৰ ব্যক্তিগত মন্দিৰ, তাৰ কাৰণেতো বিতৰ্ক আহিছে। চ' আমি ভাবিছোঁ যে বিতৰ্কটো ইমান কৰাৰ মানে লাভ নাই। আৰু এতিয়া দেখিবলৈ পাইছে মানে
বিতৰ্ক কৰিছোঁ কাৰণ চাওক আৰু এটা কথা মই ইয়াত কৈছোঁ আপোনালোকক কাৰণ আমি যেতিয়া মন্দিৰলৈ যাওঁ মন্দিৰৰ বাবদ আমি এটা কিবা এটা মনৰ এটা আশা এটা লৈ যাওঁ এখন শৰাই লৈ যাওঁ আৰু তাৰ লগতে এটা অৰিহণা লৈ যাওঁ আৰু সেই অৰিহণাটো বাবদ আমি এটা আশীৰ্বাদ খুজিছোঁ সেই হিচাপে আমিওতো বাবাক কিবা এটা দিছোঁ ন কিবা এটা দি মিনি তাৰ বিনিময়তটো আমি আশীৰ্বাদটো খুজিছোঁ কিন্তু মই ভাবিছোঁ কি এই কথাবিলাক সকলোবিলাক কথা বিশ্লেষণ কৰা উচিত আৰু ইমানকৈ তৰ্ক বিতৰ্ক কৰি থকাও লাভ নাই আৰু মই মানে অগ্নিনাভ বাবাৰ সপক্ষে আৰু বিপক্ষে কোনো পক্ষে মই মাত মতা নাই তো ঠিক আছে ৰাইজসকল মোক ভুল নুবুজিব যে মই অগ্নিনাভ বাবাৰ বিৰোধী হয় বা মই অন্য এইটো আপোনালোকে ভুল নুবুজিব তো ঠিক আছে ৰাইজসকল মোৰ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ আৰু আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই